নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ৰাজ্য চৰকাৰৰ অধীনৰ মহিলা কৰ্মচাৰীসকলে প্ৰতি মাহতে 1000 টকা কৰি পাবৰ কাৰণে সক্ষম হ'ব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই কথাটো আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিটো বিভাগৰ মহিলা কৰ্মচাৰীসকলে এই 1000 টকা পাবৰ কাৰণে সক্ষম হ'ব। এতিয়া সকলো মহিলা কৰ্মচাৰীয়ে এই বিশেষ 1000 টকাটো পাবৰ কাৰণে সক্ষম নহয়। তাৰ কাৰণে কিছু বিশেষ মহিলা কৰ্মচাৰীয়েহে এই বিশেষ ভাত্তাটো পাবৰ কাৰণে সক্ষম হ'ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু তাত উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ মহিলা কৰ্মচাৰীসকল যদি তেখেত বিশেষভাৱে সক্ষম হয় তেতিয়াহ'লে তেওঁ সন্তানৰ লালন পালনৰ বাবে যত্নৰ বাবে প্ৰতি মাহে 1000 টকা কৰি এটি ভাত্তা পাবৰ কাৰণে সক্ষম হ'ব। কিমান দিন এই ভাত্তা পাবৰ কাৰণে সক্ষম হ'ব? যদি মহিলা কৰ্মচাৰীগৰাকী বিশেষভাৱে সক্ষম হয় তেতিয়াহ'লে তেওঁ সন্তানৰ 18 বছৰ বয়স হোৱালৈকে অৰ্থাৎ প্ৰাপ্তবয়স্ক নোহোৱালৈকে প্ৰতি মাহে তেওঁ এই 1000 টকা কৰি পাবৰ কাৰণে সক্ষম হ'ব। ইয়াৰ উপৰিও যদি মহিলা কৰ্মচাৰীগৰাকীও বিশেষভাৱে সক্ষম হয় আৰু তেখেতৰ সন্তানো যদি বিশেষভাৱে সক্ষম হয় তাৰ ক্ষেত্ৰত আকৌ বেলেগ এটা নিয়ম নিৰ্ধাৰণ কৰা হৈছে। যদি মহিলা কৰ্মচাৰীগৰাকী বিশেষভাৱে সক্ষম আৰু তেওঁৰ সন্তানো যদি বিশেষভাৱে সক্ষম তেতিয়াহ'লে বয়সৰ কোনো ঊৰ্ধ্বতম সীমা নিৰ্ধাৰণ নকৰাকৈ সৰ্বাধিক তেখেতৰ চাকৰিৰ কাৰ্যকাল যিমান দিন থাকিব সিমান দিনলৈকে তেখেতে 1000 টকাৰ এটি বিশেষ ভাত্তা পাবৰ কাৰণে সক্ষম হ'ব। অৰ্থাৎ যদি এগৰাকী মহিলা কৰ্মচাৰী বিশেষভাৱে সক্ষম তেখেতৰ সন্তানৰ লালন পালনৰ বাবে সন্তানৰ বয়স 18 বছৰ হোৱালৈকে তেওঁ 1000 টকা কৰি পাব। যদি মহিলাগৰাকীও বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীগৰাকীৰ সন্তানো বিশেষভাৱে সক্ষম তেতিয়াহ'লে তেখেত যিহেতু 60 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰিব 60 বছৰ বয়সলৈকে তেখেতে প্ৰতি মাহতে দৰমহাৰ উপৰিও 1000 টকা কৰি বিশেষভাৱে এটি ভাত্তা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। এই সুবিধাটো কেৱল বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীসকলৰ কাৰণেহে নিৰ্ধাৰণ কৰা হৈছে। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকৰ নিশ্চয় আমাৰ এই ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ভিতৰত এনেকুৱা বহু কৰ্মচাৰী আছে মহিলা কৰ্মচাৰী যিসকল বিশেষভাৱে সক্ষম তেওঁলোকে এই সুবিধা পাব আৰু তাৰ কাৰণে কি কৰিব লাগে পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলোৱে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয়। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।